গুড মৰ্ণিং এভৰিৱান। এয়া খোৱাৰ পৰা এতিয়া দেখিছে ন সকলো কামত লাগি গৈছে, মানে পাচলি কাটি আছে। এয়া আজি ছোৱালীকণৰ মানে আৰু দেউতাকৰ দুয়োজনৰ বাৰ্থডে। বোলে দেউতাই কলপাত কাটি কলপাত জুকিয়াই আছে, প্ৰসাদো দিব যে অকণমান। মায়ে আকৌ প্ৰসাদ ধুই আছে আৰু এইফালে জুই ধৰি বাহিৰত এইফালে কেৰাহী পাতি দিছে দেখিছেনে ভাত ৰান্ধিবলৈ। আৰু এয়া দেখিছেনে ৰাতি দাইল আৰু মাছৰ চব্জি আছিলে, বোলো গৰম কৰি পেলাই আমি সকলোৱে খাই লৈছোঁ গৰম ভাত কেইটামান বনাই। নহ'লে কিমান দেৰি হয় ঠিকনা নাই যে ভাত খাওঁতে খাওঁতে। তাৰপিছতে আমি আহিলোঁ, মানুহজনে মই ওলাই ছোৱালী স্কুললৈ বুলি। এইফালে এয়া মিঠাই কিবা কিবি এনেকৈ কিনি ল'লোঁ স্কুলত। ছাৰকেইজনক অলপ চাহ মিঠাই এনেকৈ কিবা খুৱাই দিম। ছোৱালীকণকো 2 পিৰিয়ডৰ পিছতে লৈ আনিলোঁ ঘৰত, যিহেতু অকণমান পুথি পঢ়াব পাতিছে, অকণমান সেৱাও কৰিব লাগিব ন, সেইকাৰণে। আৰু এয়া ঘৰ আহি পাই গ'লোহি। এইফালে বনোৱাত লাগি আছে ভিনিয়ে, চব্জিখিনি হৈ গ'লে দিছেনে। আৰু এয়া চব সকলো যোগাৰ হৈছে। এয়া ছাগলী মাংসও ঢাকি থৈছে। আৰু এইফালে কেকো কাটিলোঁ। কেক কাটি পেলাই সকলোকে অকণমান অকণমান দিম। এইফালে প্ৰসাদৰ কামো হৈ আছে, তাৰপিছতে খোৱা যোগাৰো হৈছেহি। আৰু সকলোবোৰ বহি আছে। স্কুলৰ দুগৰাকীমান আহিছে আৰু আহিব নৱনীতাহঁত। সেয়া কেইজনমান ল'ৰা ছোৱালী আহিছে। সিহঁতৰ ঘৰ অকণমান দূৰত যে, অকণমান সোনকালে আহিলে। বাকী কেইজনী আকৌ ঘৰ পালেগৈ, ঘৰৰ পৰাহে বোলে আহিব ষ্টাইল কৰি। আৰু তাইক বোলো কেক অকণ খুৱাই দিকে তোমাৰ ফ্ৰেণ্ডক, তাই আকৌ লাজ কৰিছে। আৰু এইফালে পাপৰি আৰু ইলাক্ষী বহি আছে। দুইজনী ভাত হ'ব খাম খামকৈ বহি আছে। অহা সময়ো হ'ল পিছে সিহঁত প্ৰসাদ খালে বাৰু। আৰু এয়া বহি আছে আৰু খাবলৈ। আৰু ফাইনেলি হৈ গ'ল খাবৰ কাৰণে। ফাৰ্ষ্ট টাইমতে সিহঁতকো বহাই দিছোঁ। দেউতাই আকৌ মাতি আছে, ছোৱালীজনী যে বহি আছে মাকক মাতা বুলি, ওচৰৰ বৌজনীক। মানে তাই বহিছে যে খাবলৈ, কৈছে মাকক মাতাচোন নহ'লে খাব নোৱাৰিব তাই মাংস। আৰু এইফালে ৰাইজ বহিছে আৰু ঘৰৰ মানুহখিনিয়ে দিয়া কৰাত লাগিছে, বাহিৰৰ মানুহ মাতা নাই দেই। বনাওঁতে ভিনদৈ আকৌ ওচৰৰ দাদা এজনে মাংসখিনি বনালেহি, আৰু বাকীখিনি ভিনদৈ কৰিলে সকলো। আৰু এওঁৰাই আহি আমাৰ ছোৱালী ভাগৰ পৰা বেঙেনা ফ্ৰাই অকণ লৈ গৈছে, আমাৰ তাই নাখাওঁ বুলি কোৱাৰ কাৰণে। আৰু মানুহ আহি আছে যিহেতু মই এটাকে ভগাই কাটি শেষ কৰিলোঁ। আৰু এই ইটোৰ পৰাও অলপ এয়া কাটি আনি পেলাই দিছোঁহি সকলোকে অকণ অকণ। ঘৰতে বনাইছোঁ যিহেতু অলপ বেছিকৈয়ে বনাইছোঁ। এয়া জয়শ্ৰী বহি আছে, বোলো খা অকণমানকৈ, নাখায় বোলো। ছোৱালীজনী কৈছোঁ নাখাওঁ বুলি কৈছে। আৰু এয়া এটা টিপ উঠিলে আৰু এটা টিপ বহিছে। তাৰপিছতে আমি বহিম আৰু। বাকী নৱনীতা আৰু জয়শ্ৰী এনেকৈ আহিম বুলি কৈছে, নাহিলে এয়া মই খাবলৈ বহিছোঁ। এয়া মাংস, খাচী মাংস, চালাড, দাইল, বেঙেনা ফ্ৰাই, চব্জি, মিক্স চব্জি এনেকৈ আৰু। এইফালে বায়ে আকৌ ধুনীয়াকৈ চাদৰখন ঠিক কৰিছে, ভিডিঅ' কৰিছোঁ বুলি দেখি। আৰু আমি খাই লওঁ দেই। আমি ঘৰৰকেইটা বহিছোঁ। তাৰপাছতে এয়া আহি গ'ল নৱনীতা আৰু কাজল, কেক দিছোঁ খাবলৈ, খাই আছে। জয়শ্ৰী আকৌ বোলে অকণমান দেৰিকৈ আহিব সন্ধিয়াকৈ মানুহজনৰ লগত। আৰু ইহঁতক বেলুন লৈ পেলাই খেলি আছে দুইটাই, কাশ্যপ আৰু ছোৱালীকণ। আৰু নৱনীতাহঁত গ'ল, আৰু তাৰপিছতে নৱনীতাহঁতো গৈছে। তাৰপিছতে আহিছে এয়া জয়শ্ৰীহঁত, জয়শ্ৰী জীয়েক জয়শ্ৰী, আমাৰ ছোৱালীহঁতে নাচি আছে। আৰু এখেতে বোলে ভাত নাখায়, হাজবেণ্ডো আহিছে মানুহজনৰ লগত অকণ ওলাই গৈছে, ৰুটিহে খাব। সেইকাৰণে বায়ে আটা মাৰিব লগাই দিছোঁ, মই বোলো পুৰিকেইখন ভাজিম। আৰু এয়া পুৰি বনাই দিছোঁ। আৰু তাই মানুহজনে ক'লে মই আমাৰ মানুহজনৰ লগতে খাম বুলি ক'লে, তাইক অকলে দিছোঁ বোলো তই অকলেই খা। আৰু এইফালে আমাৰ লেডিজ পাৰ্টিখিনিয়ে নাচি আছে, ভণ্টি, আকৌ এজনী ননদ মোৰ খুৰা ছোৱালী, আৰু এজনী ভাগিন চিম্পী, আৰু এয়া জয়শ্ৰী জীয়েক মনালী, আৰু আমাৰ ছোৱালী পাঁচোজনীয়ে মিলি একদম নাচিছে দেখিছেনে। দৰ্জাখন মাৰি লৈছে, মই আকৌ ভিডিঅ' কৰাত লাগিছোঁ। খুব নাচিছে দেখিছে, আমাৰ ছোৱালীকণেও নাচিছে একদম, ভাগৰো লগা নাই তাই। তাৰপিছতে এয়া মাহীয়েকে লৈ আহিলে ডাঙৰ টেডি এটা, তাইক বোলে ডাঙৰ টেডি এটা লাগে, মাহীয়েকক সদায় কয় ফোন কৰি। আৰু এয়া বাৰ্থডে বুলি মাহীয়েকে লৈ আনিলে, তাই দাঙিবই পৰা নাই। এয়া খুব ফূৰ্তি আৰু তাই, ভাগৰো লাগিছে আজি, মানে সোনকালে খোৱাৰ পৰা উঠিছে। আৰু দেখিছেনে দিনটো এনেকৈয়ে নাচি বাগি দৌৰি সোনকালে শুব। এতিয়া প্ৰায় 8টা বাজিবই হ'লহি দিয়কচোন। আৰু এখেতসকলে বহি বহি কিবা খাই আছে। জয়শ্ৰীহঁতো যাব ওলালে। সিহঁতক বিদায় দিম। আকৌ এইফালে ভিতৰত আৰু মানুহ দুজন আহিছে, মই খাবলৈ দি থৈ আহিছোঁ। সিহঁতক বিদায় দি সোধোঁগৈহে কি লাগে কি নালাগে। সেয়া খাই আছে।
এজন হ'ল ভণ্টিৰ লগৰ ফ্ৰেণ্ড, এয়া একেলগে কাম কৰা, আৰু এজন আমাৰ মানুহজনৰ লগৰ। তাৰপাছতে ৰাতি বাজিল 10:30, এয়া জোৱাইও পালেহি, ভণ্টিৰ হাজবেণ্ড। তাৰ মানে বহুত কাম আছিলে, তাৰ মাজতে আহিছে বেচেৰা। এয়া মই ভিডিঅ' কৰি থকা দেখি মুখখন লগাইছে। আমাৰ এখেতে আকৌ ভগোৱাত লাগিছে। একে ভোজৰ চব্জি মাংস বহুত ৰখি গ'ল, তাকে খাইছোঁ সকলোৱে।